নমস্কাৰ, মই নুৰজাহান বেগম আৰু মোৰ দলৰ সদস্যক্ৰমে সুফিয়ানা বেগম, ৰূপজ্যোতি বৰা, আৰিয়ান আহমেদ আৰু মেকি বাহিদ। আমাৰ বিদ্যালয়ৰ নাম হৈছে এছ পাটোৱাৰী আদৰ্শ জাতীয় বিদ্যালয়। আমি সকলো 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী। আমাৰ দলটোৰ নাম হৈছে ছুপাৰ 4 আৰু আজি আমি উপস্থাপন কৰিবলৈ লোৱা প্ৰকল্পটোৰ নাম হৈছে পানী বিশুদ্ধিকৰণৰ আৰ্হি। আমি উপস্থাপন কৰিবলৈ লোৱা প্ৰকল্পটোৰ জৰিয়তে দূষিত পানী কেনেদৰে বিশুদ্ধিকৰণ কৰি পুনৰ ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰি সেই বিষয়ে দেখুৱাব বিচাৰিছোঁ। যিহেতু দূষিত পানী সেৱনৰ ফলত আমাৰ চৌপাশৰ মানুহবোৰ বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখিছোঁ, গতিকে ইয়াৰ জৰিয়তে আমি দূষিত পানীৰ পৰিষ্কাৰ প্ৰক্ৰিয়াটো বৰ্ণনা কৰিব বিচাৰিছোঁ যাতে বিশুদ্ধ পানী ব্যৱহাৰৰ দ্বাৰা মানুহ ৰোগমুক্ত হ'ব পাৰে। গতিকে আপোনালোকে দেখা পালে যে কেনেদৰে আমি দূষিত পানী বিশুদ্ধিকৰণ কৰি ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰোঁ। আপোনালোকেও এই পদ্ধতি অৱলম্বন কৰি উপকৃত হ'ব পাৰে। শেষত মই আমাৰ দলটোৰ হৈ নুৰজাহান বেগমে সকলোকে